গাইজ আপোনালোকে নতুন গাড়ী ল'ম বুলি ভাবি আছে নেকি? যদি নতুন গাড়ী ল'ম বুলি ভাবি আছে এইখন চাই লওক। মই দেখাই দি আছোঁ গোটেইখিনি। ইগনিছ হয় টপ মডেলটো, আৰু এইটো নেভি ব্লু কালাৰ হয়। ফাৰ্ষ্ট অনাৰ গাড়ী, দুপাত চাবি হ'ব। A1 কণ্ডিশ্যন আছে, একো কৰিব লগা কাম নাই। দেখিছেনে? মই ইণ্টাৰভিউটো দেখাই দি আছোঁ। চব টপ মডেল গাড়ী, এইবিলাক চব অট'মেটিক হয়। পুছ বটন ষ্টাৰ্ট আছে। এইটো এবাৰ টিপি দিলে ইগনিশ্যনটো অন হৈ গ'ল। দুবাৰ টিপি দিলে চাই লওক। এইখন গাড়ীবিলাক এৰাই যোৱা নাই, দেখিছেনে? তেল কম আছে গাড়ীখনত, আৰু মিউজিক চিষ্টেম, AC গোটেইখিনি লাগি আছে। আৰু গাড়ীখন হ'ল 2023 গাড়ী, 22 গাড়ী, 22 আগষ্টৰ চাগে এইখন। 22 আগষ্টৰ গাড়ী, দুপাত চাবি হ'ব। কিলোমিটাৰটো মই দেখাই দি আছোঁ, এইটো কিলোমিটাৰ চাই লওক। 54,000 কিলোমিটাৰ চলিছে। ব্ৰেণ্ড নিউ বুলি ক'ব লাগিব, খালি কিলোমিটাৰটো 50,000 চলিছে। গাড়ী অ'কে কণ্ডিশ্যন আছে, গাড়ী একো কৰিব লগা কাম নাই, চব ৰানিং অৱস্থাত আছে। বাহিৰৰ পৰা মই দেখাই দি আছোঁ। এইবিলাক চব চিল। এইবিলাক দেখিছেনে? অলপ খালি লেতেৰা হৈ আছে, এইবিলাক লেতেৰা হৈ আছে। এইবিলাক চব চিল আছে গাড়ী, চব চিল। আৰু আমাৰ গাড়ীত চিল থাকিব। আৰু এইখন ক'ব লাগে নতুনে। চাই লওক কি ডাঙৰ, দেখিছেনে? এক্সপেক্টাৰটো চাই লওক, জেক পাই যাব। আৰু এইটো কি বস্তু গম পায়নে? এই গাড়ী ধৰক কেতিয়াবা হাইৱে ৰাস্তাত আপোনাৰ গাড়ীখন ধৰক হাইৱে ৰাস্তাত ধৰক পামচাৰ হৈ গ'ল, গাড়ীখন চাইড কৰোঁতে মানে এইটো বস্তু আগত, মানে গাড়ীখনৰ আগত দি থ'ব লাগে। এতিয়া গম পায় আৰু ৰেডিয়াম টাইপ দিব পৰা, গম পায় যে কিবা এটা হৈছে গাড়ীখন, আগত প্ৰব্লেম হৈছে, গম পায় আৰু। এইখন গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী। মই বনেটটো খুলি দেখাই দি আছোঁ। বনেট থোৱা চিষ্টেমটো ইয়াৰে এইটো। এইবিলাক লেতেৰা হৈছে, মানে চিট কিবা পৰিছে মানে ওপৰৰ পৰা, এইবিলাক গুচি যাব দিয়কচোন ধুলে। তেনে চব এইবিলাক চব টেফলন চিল ইয়াতে দেখিছে। এইটো ইঞ্জিন পেট্ৰল ইঞ্জিন হয়। মই এবাৰ ষ্টাৰ্ট কৰি দেখাই দি আছোঁ। ইয়াতে প্ৰজেক্টৰ পাই যাব। এবাৰ ষ্টাৰ্ট কৰি দেখাই দি আছোঁ আপোনালোকক। চাওক, মই ওচৰত লেকিন লৈ আহিছোঁ, কি ধুনীয়া, মানে চাউণ্ডটো চাই লওক। চাউণ্ডটো দেখিছেনে? চাউণ্ডে নাই গাড়ীৰ একদম। যোনে লয় এইখন বহুত মানে মজা গাড়ী হ'ব এইখন। কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব। 2023 গাড়ী। প্ৰাইচটো মই কৈ আছোঁ ৰ'ব, এক ছেকেণ্ডটো বন্ধ কৰি লওঁ। এইটো বেক চাইডে চাই লওক, দেখিছেনে? বেক চাইডৰ পৰা এইটো আপ ডাউন কৰিব পাৰি। এইটো আপ ডাউন কৰিব পাৰি, এইবিলাক খুলিব পাৰি। ফেচিলিটি গোটেইখিনি ভালে আছে। আৰু এইটো কালাৰো ইউনিক কালাৰ। এইটো কালাৰো ইউনিক কালাৰ হয়। গাড়ীখন হ'ল 2022 গাড়ী, আৰু কিলোমিটাৰ চলিছে 54,597 কিলোমিটাৰ। বৰ্তমান ইয়াতে আছে। আৰু আমি গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ 5,20,000 ইনক্লুডিং ট্ৰেন্সফাৰ। আমি গোটেইখিনি ট্ৰেন্সফাৰ কৰি কিনে আমি 5,20,000 টকাত দিব পাৰিম গাড়ীখন। আৰু যদি যোনে ভাবে যে ৰিফাইনেন্স কৰিম বুলি, তেওঁলোকেও কৰিব পাৰিব।
একো কথা নাই, যদি চিভিল ভাল কৰিব পাৰিব এইখন গাড়ী মানে শ্ব'ৰুম কণ্ডিশ্যন যেনেকুৱা তেনেকুৱা পাব গাড়ীখন। ইয়াতে এয়াৰ বেগ আছে, এটা ইয়াতে আছে, দুটা এয়াৰ বেগ পাই যাব, মানে শ্ব'ৰুম কণ্ডিশ্যন পাব। নেক্সা কোম্পানীৰ হয় গাড়ীখন, বহুতেই ধুনীয়া হৈছে গাড়ীখন। আপোনালোকে ভিডিঅ'ত যেনেকুৱা পাইছে ৰিয়েলটো তেনেকুৱাই পাব। যদি ভাবে আহি কিনে চাম বুলি চাই ল'ব পাৰিব, চলাই কিনে চাই ল'ব পাৰিব। ছাছপেনশ্যন আদি কৰি একোৱেই কাম নাই, লৈ কিনে বিন্দাছ চলাই থাকক। মিউজিক চিষ্টেম এই টুইটাৰ ইয়াতে গোটেইবিলাক লাগি আছে, দেখিছেনে? এইখনে গাড়ী, আৰু নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব। গোটেইখিনি দেখাই দিলোঁ মই ডিটেইলছত, ফ্ৰণ্ট বেক চাইডৰ ফালে গোটেইখিনি দেখাই দিলোঁ। চব ৰানিং অৱস্থাত আছে, একো ইছ্যু নাপায় গাড়ীৰ। মেকানিক আনি চাই বা নিজে হ'লেও আহি চাই ল'ব পাৰিব গাড়ীখন। আৰু আমি ভাল গাড়ী এখন দিবৰ কাৰণে ট্ৰাই কৰোঁ। আৰু আমাৰ তাত বৰ্তমান যি গাড়ী আছে গোটেইখিনি আমাৰ নিউ কণ্ডিশ্যনৰে গাড়ী। যি দেখালোঁ আৰু গ্ৰেনাইটেন হওক, এইখন আৰু এখন ইয়ন আছিল, ইয়নখনো কম চলিছে। আৰু বাকীকেইখন গ'লেই ক'ব লাগিলে, বেলেগ নাই আৰু বাকীকেইখন এখন বুক হৈ আছে। আৰু গ্ৰেণ্ড এণ্টেনখনৰো ভিডিঅ'টো দিছোঁ যদিও কথা পাতি আছে, চাই লওঁ কি হয়। আৰু সেইকাৰণে ভিডিঅ'টো আপডেটটো দি দিলোঁ বাৰু। থাকক বা নাথাকক, আপোনালোকক দেখুৱাটো মই দেখাই থাকোঁ যাতে, আৰু এইকেইখনো দেখাই দিছোঁ। আৰু বৰ্তমান কথা চলি আছে গ্ৰেণ্ড এণ্টেনখনৰ, কিন্তু ঠিক হোৱা নাই বৰ্তমান কথা। এইখন গাড়ী দেখাই দিলোঁ, চব অট'মেটিক হয়। আৰু এইটো এডজাষ্টেবল আছে, দেখিছেনে? এইটো এডজাষ্টেবল আছে, য'ত লাগে তেনেকৈ কৰি ল'ব পাৰিব। আৰু মিৰৰ এডজাষ্টেবল আছে, এইটো চাব, এইটো ছেট কৰি ল'ম হা, দেখিছে? এইফালে আহিছে এনেকুৱা, এইটো ছেট লাগে মোক, দেখিছে? গোটেইখিনি সুবিধা আছে। গোটেইখিনি সুবিধাই আছে, নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব। গাড়ীখন বহুতেই স্মুথ একদম, দেখিছেনে? গিয়াৰ দেখিছেনে? গিয়াৰ আৰু আগত এইখন গাড়ী আছে, এইখনৰো ভিডিঅ' বনাইছোঁ বাৰু, এইখনৰো বনালোঁ। একো এটা চাউণ্ড নাই গাড়ী, দেখিছেনে?